কমলপুৰৰ উখুৰাত সম্বৰ্ধনা সভা কৃতি ছাত্ৰ ছাত্ৰী যুৱ ব্যৱসায়ী আদৰ্শ খেতিয়কক সম্বৰ্ধনা উদীয়মান যুৱ ব্যৱসায়ী আশ্ৰফ হুছেইনক যুৱ ব্যৱসায়ী সন্মান প্ৰদান উখুৰা আঞ্চলিক ঈদগাহ পৰিচালনা সমিতি আৰু জনকল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা বিশিষ্ট সাংবাদিক তৰণী চৰণ কলিতাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী ভাষণ আগবঢ়ায় কমলপুৰ বিজেপিৰ সংখ্যালঘু কোষৰ উপসভাপতি নবাব হুছেইন শিক্ষাবিদ কুতুবুদ্দিন আহমেদে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বাহাৰুল ইছলামে আধৰা সভাত অঞ্চলটোৰ বিভিন্ন শিতানত আগবঢ়াই যোৱা পুৰুষ মহিলাক বঁটা প্ৰদান কৰে নীট আৰু এপিএছচি পৰীক্ষাত উত্তীৰ্ণক সম্বৰ্ধনা জনোৱাৰ লগতে উখুৰা গাঁৱৰ পৰা গৈ ব্যৱসায় ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰা আশ্ৰয় হুছেইনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় সঁচাকৈ আজি আমি উখুৰাবাসী হৈ গৌৰৱান্বিত কৰিছোঁ যোৱাকালি আমাৰ ঈদ গ'ল ঈদ হৈছে খুচিৰ দিন ঈদৰ পিছদিনা আমি আমাৰ উখুৰা এই বৃহত্তৰ অঞ্চলৰ উঠি অহা আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি কৃতিত্বৰ আমি এটা শলাগ লৈছোঁ গতিকে এইখিনিয়ে হয় আমাৰ আশ্ৰফ হুছেইন হৈছে আমাৰ গাঁৱৰ এজন তাৰমানে উঠি অহা মানে আমাৰ পথ প্ৰদৰ্শক কাৰণ আমাৰ আশ্ৰফ হুছেইন যি গুৱাহাটীত গৈ যি মানে ব্যৱসায় আৰম্ভ কৰিছে তাৰ লগতে আমাৰ উখুৰাৰ বহুকেইজন ডেকা ল'ৰা তাৰমানে স্বাৱলম্বী কৰিছে নিজে মানে ভাল লাগিছে সেইকাৰণে নিশ্চয় একচুৱেলি ব্যৱসায়টো আমাৰ হেৰি মতেও ধৰ্ম মতেও মানে সুন্দৰ বুলি কয় আমি কিন্তু যিয়ে নহওক ব্যৱসায়ত অলপ কষ্ট আছে কিন্তু ব্যৱসায় কৰিব পাৰিলে ভাল অতি উত্তম আৰু ব্যৱসায় যদি নিষ্ঠা সহকাৰে কৰি যায় তাতো উন্নতি কৰিব পাৰি ৰাইজে আপোনাক ইমান মৰম দিছে কেনেকুৱা লাগিছে নিজৰ গাঁও বহুত ভাল লাগিছে গাঁৱৰ কাম মই কেতিয়াও পাহৰা নাই বা আমি কেতিয়াও পাহৰা কোনো কথাই নাই সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ ইয়াৰ হাৱা পানী খাই ডাঙৰ হৈছোঁ গতিকে আমাৰ গাঁও ইয়াতে বহুত ভাল লাগে ইয়াতকৈ আৰু ভাল লগা বিশেষ আৰু হ'ব নোৱাৰে ৰাইজৰ মৰম কেনেকুৱা বহুত মৰম মানে বহুত বেছি মৰম পাইছোঁ আপুনি নাই মই এই গাঁৱৰ এজন শিক্ষক হিচাপে মই মানে যথেষ্ট মই গৌৰৱান্বিত কাৰণ উখুৰাত আমি এনেধৰণৰ অনুষ্ঠান পাতি আমি ৰাইজলৈ এটা ভাল বাৰ্তা দিব মানে পাৰিছোঁ আৰু আমি ল'ৰা ছোৱালীৰ যি সফলতা দেখিছোঁ তাত আমি সকলোৱে আনন্দিত ভাল লাগিছে আপোনাক খুবেই ভাল লাগিছে আৰু লগতে আজি আশ্ৰফ হুছেইনৰ যি প্ৰসংগত আনিলে তেওঁ আমাৰ মাজত আছেই তেওঁ যি ব্যৱসায় কৰি যথেষ্ট তেওঁ মানে ডেভেলপ কৰিছে উন্নতিৰ মানে তেওঁ জখলা বগাবলৈ সক্ষম হৈছে আৰু আগুৱাই যাওক আমি বিচাৰিছোঁ আৰু তেওঁক তেওঁৰ আদৰ্শ হিচাপে লৈ ঠিক তেনেকুৱা আমাৰ শিক্ষিত যুৱকখিনি যদি অনুপ্ৰাণিত হৈ আগবাঢ়ি যায় ব্যৱসায়ৰ সেই দিশত আৰু আমাৰ বেছি ভাল লাগিব আমি গৌৰৱবোধ কৰিছোঁ এটা কাৰণত আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ দৰে এটা পৰীক্ষাত আমি মানে আমাৰ এজন গাঁৱৰে সন্তানে ইমান সফলভাৱে উত্তীৰ্ণ হৈ আজি দক্ষতাৰে তেওঁ প্ৰশাসনীয় বিষয়া হ'বলৈ সক্ষম হৈছে আৰু লগতে এজন সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত পৰীক্ষা দি 25 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত নিজকে তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছে নীটত উত্তীৰ্ণ হৈ সফলতা আজৰি আনিবলৈ তেওঁ সক্ষম হৈছে উদুদ হুছেইনৰ দৰে এজন ছাত্ৰই সেই লৈ পেলাই আচলতে আমি গৌৰৱবোধ কৰিছোঁ প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365